নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত তোমালোকৰ কাৰণে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ লেচন নম্বৰ 3 পক্ষীৰ মেকুৰী পোৱালি। এই পাঠটোৰ যিকেইটা প্ৰশ্ন আছে, প্ৰশ্নকেইটাৰ মই উত্তৰবিলাকৰ বিষয়ে আজিৰ ভিডিঅ'খনিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা। আৰু যদি কিবা ঠাইত কিবা তোমালোকৰ বুজি পোৱাত অসুবিধা হয়, তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিয়ে নহওক, আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ ইয়াৰ পৰা পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আৰম্ভ হৈছে আৰু ইয়াত প্ৰথমতে দিয়া হৈছে যে অৰ্থৰ সৈতে চিনাকি হোৱা আহা। তোমালোকে অৰ্থকেইটা কিতাপৰ পৰা চাই ল'বা। আৰু ইয়াত প্ৰশ্ন দিয়া আছে আমাৰ 8টামান। তাৰপিছত আছে আমাৰ একে অৰ্থ বুজোৱা শব্দৰ মিলাই লিখা। তাৰপিছত 3ত আছে আমাৰ বাক্য ৰচনা কৰা। তাৰপিছত 4ত আছে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। তাৰপিছত 5ত আছে খালী ঠাই পূৰ কৰা। আমাৰ 6ত আছে পঢ়া বুজা আৰু লিখা। আৰু 7ত অতিৰিক্ত ক্ৰিয়া আছে 2টামান। এটা আছে পক্ষীৰ মেকুৰী পোৱালি নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখা। এইটো তোমালোকে গোটেই পাঠখন এবাৰ পঢ়ি চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। তাৰ ওপৰতে তোমালোকে নিজৰ ভাষাৰে কাহিনীটো লিখিবলৈ চেষ্টা কৰিবা ঘৰত। আৰু ইয়াত 8ত আমাৰ সেই পাঠৰ ওপৰতে এটা খালী ঠাই দিয়া আছে, সেইখিনিও মই তোমালোকক দেখুৱাই দিম। আৰু 9ত আছে যে তুমি ভাল পোৱা জন্তুৰ বিষয়ে ৰচনা লিখা। অৰ্থাৎ তোমালোকে যোনে যিটো জন্তু ভাল পোৱা তাৰ বিষয়ে তোমালোকক এটা ৰচনা লিখিবলৈ কৈছে। মই ইয়াত 2টামান জন্তুৰ বিষয়ে আলোচনা কৰিছোঁ, তোমালোকে সেই 2টা ইয়াত পঢ়ি চাবা। ইয়াত আমাৰ প্ৰথমত প্ৰশ্নত আছিল যে বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল। এইটো উত্তৰ হ'ব যে বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাষৰ ঘৰৰে ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল। যে কাৰ লগত থৈ গৈছিল, তেওঁ ঘৰৰ কাষৰে ৰমলা নামৰ এগৰাকী মহিলা আছিল, তাৰ লগত পক্ষীক থৈ গৈছিল। ইয়াত আমাৰ খত আছে যে ৰমলা পেহীয়েকে পক্ষীক কি খাবলৈ দিছিল। যে ৰমলা পেহীয়েকে পক্ষীক জলপান খাবলৈ দিছিল। যে কি খাবলৈ দিছিল, জলপান খাবলৈ দিছিল। আৰু গত আছে যে জলপান খাবলৈ মাততে পক্ষীয়ে ফেকুৰি ফেকুৰি কৈ কান্দিছিল। যে এইটো উত্তৰ হ'ব যে মাক দেউতাকে পক্ষীক এৰি বিয়া খাবলৈ যোৱাত তাইৰ নিজকে কেৱল অকলশৰীয়া যেন লাগিছিল। যেতিয়া পক্ষীৰ মাক দেউতাকে তাইক এৰি বিয়া খাবলৈ গৈছিল আৰু এইটোতে তাক কি লাগিছিল, বৰ অকলশৰীয়া যেন লাগিছিল। আৰু সেয়ে পেহীয়েকে জলপান খাবলৈ মাথতে কি কৰিছিল, পক্ষীয়ে ফেকুৰি ফেকুৰি কান্দিছিল। ঘৰত আছে ৰমলা পেহীয়েকে পক্ষীৰ লগত খেলা খেলবিধৰ নাম কি আছিল। যে এইটো খেলবিধৰ নাম আছিল হেতালি। আৰু ইয়াত নম্বৰটো আছে যে পক্ষীয়ে বাৰীৰ জপহাতৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল। যে পক্ষীয়ে বাৰীৰ জপহাতৰ কাষত পোৱা পোৱালিটো কি আছিল, এটা মেকুৰী পোৱালি আছিল। প্ৰথমত আছে যে পক্ষীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল। যে পক্ষীৰ মাকহঁত সন্ধিয়া ঘৰলৈ ঘূৰি আহিল। যে কেতিয়া ঘৰলৈ ঘূৰি আহিছিল, সন্ধিয়া। তাৰপিছত দ্বিতীয়ত আছে মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল। যে মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পক্ষীয়ে কি কৰি আছিল, শুই আছিল। আৰু বৰকিছত আছে যে পক্ষীৰ মেকুৰী পোৱালিটোৰ কি হ'ল। ইয়াত 2টামান উত্তৰ মই দিছোঁ, এটা চমু দিয়া আছে আৰু এটা অলপ ডাঙৰ কৰি দিয়া আছে। তোমালোকৰ যিটো ভাল লাগে সেইটো লিখিবা। ইয়াত এটা শ্বৰ্টত লিখিব গ'লে যে পক্ষীৰ পোৱালিটো
পোৱালিটোৰ মাকৰ লগত গুচি গৈছিল, যে পক্ষীৰ পোৱালিটো কি কৰিছিল, পোৱালিটোৰ মাকৰ লগতে গুচি গৈছিল। নহ'লে তোমালোকে এনেকৈও লিখিব পাৰা যে টোপনিৰ পৰা সাৰ পায়েই পক্ষীয়ে মেকুৰী পোৱালিটোৰ কথা সুধিলে, মেকুৰী পোৱালিটো ক'ত থলা পেহী। যে টোপনিৰ পৰা সাৰ পায়েই পক্ষীয়ে কি সুধিছিল, যে মেকুৰী পোৱালিটোৰ কথা সুধিছিল আৰু কৈছিল যে পেহী মেকুৰী পোৱালিটো ক'ত থলা, এতিয়াই মোক আনি দিয়া বুলি পক্ষীয়ে কান্দিব ধৰিলে। এনেতে তাই আগফালৰ বাৰান্দাৰ ফালে চালে, যে তেতিয়া কি কৰিলে, আগফালৰ বাৰান্দাৰ ফালে চাইছিল আৰু চোকামোকা পোহৰত তাই দেখিলে যে তাইৰ অতি মৰমৰ মেকুৰী পোৱালিটো এখোজ দুখোজকৈ মাকৰ সৈতে জপনা মুখৰ ফালে গৈ আছে। যে চোকামোকা পোহৰত তাই কি দেখিলে, যে তাইৰ অতি মৰমৰ মেকুৰী পোৱালিটো এখোজ দুখোজকৈ মাকৰ সৈতে কলৈ গৈ আছিল, কোনফালে গৈ আছিল, জপনা মুখৰ ফালে গৈ আছিল। তাৰপিছত 2 নম্বৰত আছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা, আৰু ইয়াত ওলোটা কৰি দিয়া আছে পক্ষীৰ লগত ৰান্ধনী ঘৰ, পদূলিৰ লগত খটালি। এইটো তোমালোকৰ একে অৰ্থ বুজোৱা শব্দবোৰ ইয়াৰ পৰা বাছি লিখিব গৈছে। যেনেকুৱা ধৰা পক্ষীটো হ'ব চৰাই, গধূলি হ'ব সন্ধিয়া, পাহাৰটো হ'ব পৰ্বত, পাকঘৰটো হ'ব ৰান্ধনী ঘৰ, পথাৰটো হ'ব প্ৰান্তৰ, খিৰিকীটো হ'ব বাতায়ন আৰু কোঠাটো হ'ব খটালি। এইবোৰ একে অৰ্থ। ইয়াত 3 আছে বাক্য ৰচনা কৰা। প্ৰথমটো আছে অকলশৰীয়া, এইটো তোমালোকে লিখিবা সকলো লোকে অকলশৰীয়াকৈ থাকি ভাল নাপায়। আৰু ছেকেণ্ডত আছে বাটে ঘাটে, যে অঘৰী লোকে বাটে ঘাটে ঘূৰি ফুৰে। আৰু ফেকুৰিটো হ'ব যে পক্ষীক মাকহঁতে লগত লৈ নোযোৱাৰ বাবে ফেকুৰি কান্দিছিল। আৰু ভুৰুংকৈ, এইটো হ'ব যে চৰাইজাক ভুৰুংকৈ উৰি গ'ল। আৰু কুচিমুচিটো হ'ব যে মেকুৰী পোৱালিটো কুচিমুচি ৰাজৰ গলাত বহিল। আৰু 4ত আছে বিপৰীত অৰ্থ লিখা, আৰু এইটো আমাৰ ওলোটাকৈ দিয়া আছে, তোমালোকক এইটো শুদ্ধ কৰি লিখিব কৈছে। আৰু এইটো শুদ্ধ কৰিলে হ'ব যে আজিৰ লগত কালি, দুখ সুখ, হাঁহিটো হ'ব কান্দন, আনন্দ বেজাৰ, বেয়া ভাল, আগফাল পিছফাল, আশা নিৰাশা। এতিয়া আমাৰ 5 নম্বৰটো হ'ব যে ধান থোৱা ঘৰ, এইটো আমাৰ কি হ'ব, ভঁৰাল, অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা বা এক কথাত প্ৰকাশ কৰা। যে নঙলা মুখত বাঁহেৰে, এইটো আমাৰ হ'ব জপনা মুখ। আৰু বৈ দিয়া বেৰ, এইটো হ'ব জপনা। আৰু ভাত পানী ৰন্ধা ঘৰ, এইটো হ'ব ৰান্ধনী ঘৰ। আৰু নঙলা মুখৰ পৰা ঘৰলৈ দীঘল বাট, এইটো হ'ব পদূলি। আৰু 6 নম্বৰত আছে পঢ়া বুজা আৰু লিখা, এইটো এটা দিয়া আছে যে অকৰা আখৰি। এনেকৈ তোমালোকক বাকীকেইটা লিখিবলৈ গৈছে। তাৰে ভিতৰত এইবিলাক হ'ব পেহা পেহী, খুৰা খুৰী, কলা কালৰি, কণা কাণী, মহাশয় মহাশয়া, শ্ৰদ্ধেয় শ্ৰদ্ধেয়া, পূজনীয় পূজনীয়া, মাক দেউতাক, ডেকা বুঢ়া। আৰু 7 নম্বৰটোত আমাৰ খালী ঠাই দিয়া আছে এটা, আৰু এইটো হ'ব যে মেকুৰীৰ গোটেই গাটো মিহি, দেশত হ'ব নমেৰে ঢকা, মুখখন জঙা আৰু ইহঁতৰ দুপাৰী চোকা দাঁত আছে, কাণ দুখন সৰু আৰু দীঘলীয়া, ঠেঙত জঙা নখ আছে, দীঘল নেজ এডালো আছে, মুখত দুকোছা দীঘল দাঢ়ি আছে, ইহঁতৰ ঘ্ৰাণ শক্তি বেছি, উমলুগা কোমল ঠাইত শুই ভাল পায় আৰু চকু দুটা গল আৰু উজ্জ্বল, মানুহে খোৱা প্ৰায়বোৰ খাদ্য খায়, ভজা মাছ আৰু গাখীৰ বৰ ভাল পায়, সুবিধা পালে চুৰ কৰি খাবলৈও নেৰে, পানী জিভাৰে চেলেকি খায় কিন্তু পানীলৈ ভয় কৰে, মেকুৰী খৰচীয়া প্ৰাণী, অৰ্থাৎ সহজে হাৰ মানে, য'তেই মানুহৰ বসতি ত'তেই ইহঁতে থাকে। পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায়, অৱশ্যে বিভিন্ন প্ৰজাতিৰ মেকুৰীও আছে। ইহঁতে গছ বগাব পাৰে। মেকুৰী চিকাৰী প্ৰাণী, এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে, মানুহৰ প্ৰিয় জন্তু। আৰু এনেকৈও লিখিব পাৰা যে মেকুৰীৰ গোটেই গাটো মিহি নমেৰে ঢকা, মুখখন ঘূৰণীয়া আৰু ইহঁতৰ দুপাৰী চোকা দাঁত আছে, কাণ দুখন সৰু আৰু থিয়, ঠেঙত জঙা নখ আছে, দীঘল নেজ এডালো আছে, মুখত দুকোছা দীঘল গোফ আছে,
ইহঁতৰ ঘ্ৰাণ শক্তি তীব্ৰ, কুমলগা কোমল ঠাইত শুই ভাল পায়, চকু দুটা উজ্জ্বল আৰু আন্ধাৰতো জ্বলে। মানুহে খোৱা প্ৰায়বোৰ খাদ্যই খায়, ভজা মাছ আৰু গাখীৰ খাই বৰ ভাল পায়। সুবিধা পালে চুৰ কৰি খাবলৈও নেৰে, পানী জিভাৰে চেলেকি খায়, কিন্তু পানীলৈ বৰ ভয় কৰে। মেকুৰী পোহনীয়া প্ৰাণী, অৰ্থাৎ সহজে পোহ মানে য'তেই মানুহৰ বসতি ততেই ইহঁত থাকে। পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায়, অৱশ্যে বনৰীয়া মেকুৰীও আছে। ইহঁতে গছ বগাব পাৰে। মেকুৰী চিকাৰী জন্তু, এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ উপকাৰী জন্তু। ইয়াৰ পিছত আছে তুমি ভাল পোৱা এবিধ জন্তুৰ বিষয়ে ৰচনা লিখা। যে ইয়াত মই এটা কুকুৰৰ দিছোঁ, যে মই কুকুৰ ভাল পাওঁ। কুকুৰ হৈছে এবিধ প্ৰভুভক্ত প্ৰাণী। কুকুৰৰ গোটেই শৰীৰটো নোমেৰে আবৃত হৈ থাকে। কুকুৰ ৰঙা, বগা, পখৰা ইত্যাদি বিভিন্ন বৰণৰ থাকে। কুকুৰৰ প্ৰিয় খাদ্য হৈছে মঙহ। কুকুৰে য'তেই গন্ধ পায় শুঙি শুঙি সেই স্থানত উপস্থিত হয়গৈ। কুকুৰে ভাগৰুৱা অৱস্থাত তাৰ জিভাখন উলিয়াই দিয়ে। কুকুৰৰ নেজডাল সম্পূৰ্ণ বেঁকা। মানুহে খোৱা প্ৰায়বোৰ খাদ্যকেই কুকুৰে খায়। মাইকী কুকুৰে প্ৰত্যেকবাৰে 4টাৰ পৰা 5টা পোৱালি দিয়ে। কুকুৰে গোটেই জীৱনটো গৰাকীৰ উপকাৰ কৰি থাকে। ৰাতি গৰাকীৰ ঘৰত কুকুৰে পহৰা দি থাকে। ভয়ংকৰ বিপদতো কুকুৰে গৰাকীক জগাব পাৰে। কুকুৰ সহজতে পগলা হয়। যদি পগলা কুকুৰে মানুহ, গৰু আদি বিভিন্ন প্ৰাণীক কামোৰে, তেনেহ'লে প্ৰতিষেধক বেজী ল'ব লাগে। 26 আগষ্ট দিনটোত ৰাষ্ট্ৰীয় কুকুৰ দিৱস হিচাপে পালন কৰা হয় আৰু কুকুৰক মানুহৰ সকলোতকৈ শ্ৰেষ্ঠ বন্ধু বুলি কোৱা হয়। আৰু ইয়াত এটা গৰুৰ বিষয়ে দিয়া আছে, যে মই ভাল পোৱা পোহনীয়া জন্তুবিধ হ'ল গৰু। যে গৰু এবিধ পোহনীয়া জন্তু। ই ঘাঁহ, খেৰ, দানা আদি খাই জীয়াই থাকে। পোৱালী গৰুৱে অৰ্থাৎ দামুৰীয়ে সৰুতে মাকৰ গাখীৰ খায়। পৃথিৱীৰ প্ৰায় সকলো দেশতে গৰু পোৱা যায়। কোনো কোনো দেশত বনৰীয়া গৰুও আছে। গৰু প্ৰধানতঃ 2 প্ৰকাৰৰ, বলদ গৰু আৰু গাই গৰু। মতা গৰুক বলদ বোলে। অৱশ্যে বয়স আৰু অৱস্থা অনুসৰি মতা গৰুৱে হালোৱা, বলদ, ষাঁড় আদি নাম পায়। বেছি বয়স নোহোৱা মতা গৰুক দমৰা আৰু মাইকী গৰুক কাৰলী বা চেউৰী বোলে। পোৱালি দিয়াৰ পিছত কাৰলীক গাই বোলে। দেশভেদে গৰুৰ আকাৰ আকৃতি বেলেগ বেলেগ হয়। গৰুৰ কাণ দুখন দীঘল। শিং নথকা গৰুক লাওমুৰা বোলে। গৰুৰ মুখখন সৰু আৰু দীঘল। অপৰ পাৰিত আগদাঁত নাথাকে। ইয়াৰ এডাল দীঘল নেজ আছে। নেজৰ মূৰত একোছা নোম থাকে। গৰুৰ ঠেং 4খন। প্ৰতি ঠেঙতে এটাকৈ খুৰা থাকে। খুৰাবোৰ ফটা। গৰুৰ গাটো ঘন নোমেৰে ঢকা। গৰু বৰ শান্ত প্ৰাণী। ই সহজে পোহ মানে। গাই গৰুৱে এবাৰত এটাকৈ পোৱালি দিয়ে। পোৱালীক মাকে খুব মৰম কৰে। শিঙৰ সহায়েৰে গৰুৱে নিজকে ৰক্ষা কৰে। ই নেজেৰে মাখি, মহ, ডাঁহ আদি খেদে। গৰুৱে প্ৰথমে ঘাঁহ, খেৰ আদি খাদ্যবস্তু নচোবাই গিলি থয়। জিৰণিৰ সময়ত সেইবোৰ পাগুলি খায়। গৰু বিভিন্ন ধৰণৰ পোৱা যায়, যেনে বগা, ক'লা, ৰঙা, কজলা, পখৰা আদি। মানুহৰ বাবে গৰু বৰ উপকাৰী জন্তু। গাই গৰুৰ গাখীৰ এবিধ অতি পুষ্টিকৰ খাদ্য। গাখীৰৰ পৰা দৈ, মাখন, ঘিউ, পনীৰ আদি নানা বস্তু তৈয়াৰ কৰা হয়। হালোৱা বলদ গৰুৱে মানুহে হাল বায়, মৰণা মাৰে, গাড়ী টনায়। কুঁহিয়াৰ আৰু তেল পেৰা খালো ইয়াৰে টনায়। গৰুৰ গোবৰ খেতিৰ উত্তম সাৰ। আৰু গৰুৰ চামৰাৰ পৰা জোতা, বেগ আদি সজা হয়। শিঙৰ পৰা ফণী আৰু খুৰাৰ পৰা চিৰিজাঠা তৈয়াৰ কৰা হয়। এনে অশেষ উপকাৰী গৰুৰ প্ৰতি আমি সকলোৱে সদায় ভাল যত্ন ল'ব লাগে। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিলে। যদি ভিডিঅ'খন চাই আচলতে ভাল লাগিছে, তোমালোকে মোক কমেণ্ট কৰি জনাবা। লগতে এটা লাইক কৰিও দিবা। তোমালোকে লাইক কৰিলে বা কমেণ্ট কৰি জনালে মই উৎসাহ পাওঁ। আৰু এখন টেক্সট ভিডিঅ' বনাওঁতেও ভাল লাগে। আৰু যদি কিবা ধৰণৰ তোমালোকে অসুবিধা পোৱা, তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু এই পাঠৰ যদি অতিৰিক্ত কিবা প্ৰশ্ন তোমালোকক লাগে, সেইটো মোক কমেণ্ট কৰি জনাবা। বা যদি কিবা প্ৰশ্নত তোমালোকৰ কিবা খেলি মেলি হৈ আছে, সেইটো মোক কমেণ্ট কৰি জনাবা। যিয়ে নহওক,
তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।